হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোলৈ ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভকামনা জনালোঁ। হেপী নিউ ইয়েৰ 2021 টু অল। আৰু এই ভিডিঅ'টো কৰিছিলোঁ মই 27 ডিচেম্বৰত আমি ত্ৰিলোচন মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগটোৱে গৈছিলোঁ লিকাবালি পিকনিক খাবলৈ। তো তাতে আমি কি কৰিলোঁ কি নাই কৰা তাৰে অলপ ভিডিঅ' কৰি ৰাখিছোঁ আপোনালোকক দেখাবলৈ। তেন্তে চাই যাওক ভিডিঅ'টো আগলৈ। আমি গাড়ীত উঠিছোঁ, যাবলৈ ৰেডি হৈছোঁ আৰু অলপ ভিডিঅ' কৰি ৰাখিছোঁ চাই যাওক। আমি ডিব্ৰুগড় জগন্নাথ মন্দিৰ পালোহি আৰু এয়া বগীবিল খুবেই ধুনীয়া মনোমোহা দৃশ্য চাই যাওক আগলৈ। আৰু আমি লিকাবালি পালোহি বনভোজস্থলী আৰু আমি এতিয়া গোটেইখিনিয়ে চাই আছোঁ আৰু ক'ত কি কৰোঁ। তাকে তাহাঁতি এয়া চব্জি কাটিছে। আচলতে আমি ব্ৰেকফাষ্টটো আহোঁতে গাড়ীতে কৰিলোঁ আৰু ইয়াত আহি ডাইৰেক্ট নিজৰ সকলোৱে নিজৰ কামত লাগিছে আৰু তাৰপিছত সোনকালে খাই বৈ অলপ এনজয় কৰি পিনি ঘৰো যাবলৈ হ'ব। তাকে চাই আছোঁ আগলৈ। যিসকল অহা নাই এবাৰ আহি যাব। বহুত ধুনীয়া পৰিৱেশ, আহি খুবেই ভাল লাগিব আৰু খুব এটা শান্ত পৰিৱেশ। এয়া আমাৰ বন্ধুজনৰ ভাত লাগিছে আৰু তাকে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে আমি চব্জি কাটি আছে আৰু আমি মেম দুগৰাকী আৰু মোৰ ভণ্টি আৰু বান্ধৱী মিলি পিনে আমি ৰবাব টেঙা বাকলি গুচাত লাগিছিল আৰু এয়া ৰবাব টেঙা চকলিয়াইছে। তেনেদৰেই দিনটো এনজয় কৰিলোঁ, খুব ভাল লাগিল। এয়া মেমে ধুনীয়াকৈ টেঙাখিনি নিমখ দি মিক্স কৰি আছিল আৰু এনেদৰে সকলোৱে মিলিজুলি এদিন মুকলি আকাশৰ তলত খাই সঁচাকৈ বহুত ভাল লাগে। চাই যাওক আগলৈ ভিডিঅ'টি। আৰু লিকাবালিত সেইদিনাখন 27 ডিচেম্বৰত বহুত হৈছিল বনভোজ, বহুত হৈছিল পিকনিক পাৰ্টি। সেয়াই গোটেই চাৰিওফালে পিকনিক পাৰ্টি।
আজিৰ আমাৰ দুপৰীয়াৰ সাজ আৰু এনেদৰে আজি আমি দিনটো উপভোগ কৰিলোঁ। বহুত ভাল লাগিলে সকলোৱে মিলিজুলি এসাঁজ খাই। এয়া মোৰ ফ্ৰেণ্ডছকেইজনী আৰু এইফালে ছাৰ আৰু মেম দুগৰাকী সকলো আহাৰ গ্ৰহণ কৰিছে আৰু লাহেকৈ বেলি মাৰ যাবৰে হ'ল আৰু আমি ইয়াত অলপ সময় থাকিম আৰু অলপ সময় থাকি পৰিৱেশটো উপভোগ কৰিম। তাৰপিছতে আমি ঘৰলৈ উভতিম আৰু চাই চাওক ভিডিঅ'টো আগলৈ আৰু তাত মৰা ফটোকেইকপিমানো মই এড কৰি দিছোঁ, তেন্তে চাওকচোন ফটোকেইকপি। আজি আমি এনেদৰেই লিকাবালিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত দিনটো পাৰ কৰিলোঁ আৰু ভিডিঅ'টি যদি ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। বাই বাই।